গৌৰৱ গগৈ হুঁচিয়াৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল বিশ্বনাথ। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ স্থানীয় শ শ পুৰুষ মহিলাৰ। গৌৰৱ গগৈক ক্ষমা খোজাৰ দাবী প্ৰতিবাদী ৰাইজৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰি শেহতীয়াকৈ ৰাইজৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' চেঞ্চিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 3 কিলোমিটাৰ কৰাৰ বাবে ইতিমধ্যে প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে। কিছুদিন পূৰ্বে ইয়াৰ বিৰুদ্ধে কাজিৰঙাত দলীয় এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। ইয়াৰ পিছৰে পৰা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বিভিন্ন দল সংগঠন, ব্যৱসায়িক সন্থা তথা স্থানীয় ৰাইজ। ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' চেঞ্চিটিভ জোন হ্ৰাস কৰাৰ বিৰোধিতা কৰা কংগ্ৰেছ দল তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নিতেও বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। শুকুৰবাৰেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিশ্বনাথ ঘাটত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল সংগঠন তথা স্থানীয় ৰাইজে। হাতে হাতে কংগ্ৰেছ দল তথা গৌৰৱ গগৈ বিৰোধী প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক পুৰুষ মহিলাই। গৌৰৱ গগৈ হুঁচিয়াৰ, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে বিশ্বনাথ ঘাট উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে। ৰাজপথত গৌৰৱ গগৈৰ পুত্তলিকা দাহ প্ৰতিবাদী ৰাইজৰ। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰাৰ বিৰোধিতা কৰা কংগ্ৰেছ নেতা গৌৰৱ গগৈক ক্ষমা খোজাৰ দাবী প্ৰতিবাদী ৰাইজৰ। অন্যথা প্ৰয়োজনত গৌৰৱ গগৈৰ ঘৰলৈ গৈ প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে বিশ্বনাথ ঘাটৰ ৰাইজে। আজি চাওক, আমাৰ বিশ্বনাথৰ শ শ ৰাইজ আমি এয়া ওলাই আহিছে আৰু এয়া মানে আৰম্ভণিহে। আৰু যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ক্ষমা নোখোজে তেনেহ'লে আমি ধাৰাবাহিকভাৱে আমাৰ ধৰ্ণা কাৰ্যসূচী চলি থাকিব। আৰু হয়তো এটা সময়ত গৈ আমি গৌৰৱ গগৈ মানে ঘৰৰ পদূলিত গৈ আমি বিশ্বনাথবাসী ৰাইজে আমি ধৰ্ণা দিম। কিয়নো তেখেতৰ পিতৃৰ দিনত, তৰুণ গগৈৰ দিনত কংগ্ৰেছ চৰকাৰ থাকোঁতে আমাৰ বিশ্বনাথবাসী ৰাইজৰ পৰা আমাৰ পৈতৃক সম্পত্তি স্বৰূপ এই ব্ৰহ্মপুত্ৰ নদীখন কাঢ়ি লৈ গুচি গ'ল। আজি তাত আমাৰ মীনমহল আছিলে, তাত 6 এডিশ্যন কৰি তাৰ পৰা আমাৰ পৈতৃক সম্পত্তি স্বৰূপ আমাৰ ব্ৰহ্মপুত্ৰ কাঢ়ি নিলে আমি তাত এতিয়া মাছ মাৰিব নোৱাৰা হলো। কিন্তু একেই এতিয়া তেওঁ পুতেকৰ দিনত গৌৰৱ গগৈয়ে এতিয়া ইক' চেঞ্চিটিভ জোন কৰি আমাৰ বিশ্বনাথৰ গোটেই সমগ্ৰ অঞ্চলটো কাজিৰঙা অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আমি এই কথা কোনোদিনে মানি নলওঁ আৰু কোনো পৰ্যায় নলওঁ। আমাৰ ডিঙি কাটা গ'লেও আমি এই কথা মানি নলওঁ। বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোন হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়ে বিশ্বনাথ ঘাটৰ প্ৰতিবাদী ৰাইজে। ইয়াৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে আমাৰ পক্ষত আছে, তেখেতে এজন CM ৰাইজৰ পক্ষত থকাটো বহুত ডাঙৰ কথা। আমি বিগত সময়ত দেখিছো বহুত CM বা মন্ত্ৰী ৰাইজৰ পৰা আঁতৰত থাকে, কিন্তু তেওঁ CM হৈ আমাৰ যি অনুসূচিত জাতিৰ ৰাইজৰ যি আমাৰ দুখীয়া ৰাইজৰ স্বাৰ্থত আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বাবা বিশ্বনাথৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো CM ছাৰৰ ৰাজনৈতিক জীৱন বহুত উজ্জ্বল হওক। প্ৰতিবাদী ৰাইজৰ লগতে হুংকাৰ এয়া আৰম্ভণিহে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ মানুহৰ জীৱন জীৱিকাৰ সৈতে জড়িত এনে স্পৰ্শকাতৰ বিষয়ত কংগ্ৰেছ দলে বিৰোধিতা কৰি থাকিলে ভৱিষ্যতে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৰাইজে। প্ৰতিমূৰ্তি দাহ কৰিছো আৰু মুণ্ডনো কৰা কথা আছিলে, আমাৰ দুজন মানে মনা কৰিলে, সেইটো কাৰণে মুণ্ডন কৰা নহলে। এয়াতো সৰু আৰু এয়া মই ক'লো এয়া আৰম্ভণিহে। যদি গৌৰৱ গগৈয়ে যদি ক্ষমা নোখোজে বা আমাৰ বিশ্বনাথ ঘাটৰ ইক' চেঞ্চিটিভ জোনত মানে বাতিল কৰাত যদি তেওঁ মানে বাতিল যদি নকৰে, অনাগত দিনত কি হ'ব ভগৱান জানে। তেতিয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া অসমত থাকিব নোৱাৰিব, আৰু তেতিয়া আৰু পাকিস্তানলৈ যাব লাগিব তেওঁ ঘৈণীয়েকক লৈ। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বিভিন্ন দল সংগঠন তথা ৰাইজে ইক' চেঞ্চিটিভ জোন হ্ৰাসৰ সমৰ্থনত কংগ্ৰেছৰ বিৰুদ্ধে কৰা প্ৰতিবাদক লৈ তিতাবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। মইতো তাত সাংসদ আছিলোঁ। স্থানীয় ৰাইজৰ মূল সমস্যা তাত হৈছে যে হাতী আৰু মানুহৰ সংঘাত। আনকি আমি ওচৰত মৰিয়ানীত আছিলোঁ, এতিয়া মানুহবোৰে কয় মৰিয়ানীত যিখিনি গাঁৱত আগতে হাতী নোসোমায় তাত হাতী সোমায়। বাঘে আজি ঘৰৰ ভিতৰত সোমাই আক্ৰমণ কৰে। কিয়? কি যি ৰাস্তাত আগতে হাতীয়ে কাৰ্বি আংলঙলৈ যায় তাত অবৈধভাৱে পাথৰৰ কোৱাৰি চলি আছে, যাৰ ফলত আজি হাতীৰ কাৰণে গছ গছনি নাই।
এতিয়া সেইকাৰণে সেই পথাৰত আহিবলৈ হৈছে, বোকাহাটত সোমাবলৈ হৈছে। এই ইক' চেঞ্চিটিভ জ'ন কমাই কি কৰিব? বৈধতা প্ৰমাণ কৰিব। পাথৰ কোৱাৰীকেইটা বৈধতা দিব, কয়লাৰ কামবোৰ বৈধতা দিব। আৰু হাতীবোৰ যাব ক'ত? হাতীবোৰ যাব সাধাৰণ মানুহৰ খেতি পথাৰত। তো আটাইতকৈ যদি ক্ষতি হ'ব এই স্থানীয় ৰাইজৰ হ'ব। এইখন চৰকাৰ সাধাৰণ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। বিশ্বনাথ ঘাটৰ পৰা অম্লান কাশ্যপ সাহা আৰু তিতাবৰৰ পৰা অমৰজিৎ সিং ৰাজপুতৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।